যোৰহাটবাসীৰ বাবে সুখবৰ 25 অক্টোবৰৰ পৰা যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব যোৰহাট প্ৰিমিয়াৰ লীগ। ডিউচ বল ক্ৰিকেটৰ জনপ্ৰিয়তা বৃদ্ধি কৰা তথা উঠি অহা প্ৰজন্মক টেনিছ বল ক্ৰিকেটৰ পৰিৱৰ্তে ডিউচ বল ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্য আৰু উদ্দেশ্য আগত লৈ যোৰহাটৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা যোৰহাটৰ বৰ্তমানৰ ক্ৰিকেটাৰসকলক লগত লৈ গঠন কৰা হৈছে ক্ৰিকেটাৰ্ছ অৱ যোৰহাট আৰু যোৰহাট জিলা ক্ৰীড়া সন্থাৰ স্বীকৃতিপ্ৰাপ্ত চিটি বয়জ ক্লাবৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে যোৰহাটত অনুষ্ঠিত হ'ব অন্যতম সহযোগী ত্ৰয়তা যোৰহাট প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতা। অহা 25 অক্টোবৰৰ পৰা যোৰহাট ষ্টেডিয়ামত মুঠ 12টা দলৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ'ব JPL ক্ৰিকেট প্ৰতিযোগিতা। IPL আৰ্হিত 2020 ফৰ্মেটত অনুষ্ঠিত হ'ব এই JPL প্ৰতিযোগিতা। ইতিমধ্যে এই প্ৰতিযোগিতাৰ বাবে খেলুৱৈৰ অকশ্যন অনুষ্ঠিত হৈ যায়। আজি যোৰহাট জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত এই বিষয়ে উল্লেখ কৰে আয়োজক সমিতিৰ সভাপতি দয়াল কৃষ্ণ দত্তই। সংবাদ মেলত দত্তই লগতে কয় যে এই প্ৰতিযোগিতাৰ অকশ্যনত যোৰহাট তিতাবৰ মৰিয়নিৰ ক্ৰীড়া সন্থাৰ স্বীকৃতিপ্ৰাপ্ত মুঠ 250 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল আৰু বিভিন্ন দলৰ স্বত্বাধিকাৰীসকলে মুঠ 150 গৰাকী ক্ৰিকেটাৰক ক্ৰয় কৰিছে। আৰু এই প্ৰতিযোগিতা আয়োজন কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা প্ৰাৰম্ভিক পৰ্যায়ত হৈছিল যদিও যোৰহাট জিলা ক্ৰীড়া সন্থা চিটি বয়জ ক্লাবৰ সহযোগত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। লগতে কিছু স্পন্সৰ লাভ কৰা হৈছে। এইবাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া দলসমূহ হৈছে ক্ৰমে যোৰহাট ফেলকন, মহাকাল ব্লাষ্টাৰ, চুকাফা ৱাৰিয়ৰ, ৰেডিয়েণ্ট, কাইনেটিক, অসম ৰয়েল, ইলাইট ক্ৰিটিকা, লাইকন, চিটি বয়জ, মৰিয়নি আৰু জয়হিন্দ দল। সেই অনুসৰি চেম্পিয়ন দলক 1,30,000, ৰানাৰ্ছ আপ দলক 90,000 টকা প্ৰদান কৰাৰ লগতে তৃতীয় শ্ৰেষ্ঠ দলক 60,000 টকাৰ প্ৰাইজ মানি আৰু লগতে মেন অৱ দ্য মেচ, মেন অৱ দ্য চিৰিজ, বেষ্ট বেটছমেন, বেষ্ট বলাৰ আদি ট্ৰফি প্ৰদান কৰা হ'ব। মুঠ 10 লাখ টকা বাজেট লৈ এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব আৰু প্ৰত্যেক দিনাই দুখনকৈ খেল অনুষ্ঠিত কৰা হ'ব। এখন খেল পুৱা 8:30 আৰু আনখন দুপৰীয়া 12:30 পৰা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অহা 12 নৱেম্বৰত অনুষ্ঠিত হ'ব। আজিৰ সংবাদ মেলত ক্ৰিকেটাৰ্ছ অৱ যোৰহাটৰ সম্পাদক টুচেনফা বুঢ়াগোহাঁই, জিলা ক্ৰীড়া সন্থাৰ সম্পাদক জুল খাউণ্ড, ললিত বৰা, প্ৰীতম বৰা, উৎপল দত্ত প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। যোৰহাট প্ৰিমিয়াৰ লীগ সিজন 2 in collaboration with City Boys Club, affiliated club of Jorhat District Union, Jorhat District Sports Association. এতিয়া ঘটনাটো হ'ল কি এই দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা যোৰহাট প্ৰিমিয়াৰ লীগ সিজন 2 অহা 25 তাৰিখৰ পৰা আৰম্ভ হ'ব। ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ গৈছে। আজি এই প্ৰেছ মিটত সংবাদ মেলত উপস্থিত আছে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ জ্যেষ্ঠ উপসভাপতি ললিত বৰা ডাঙৰীয়া। ইয়াত উপস্থিত আছে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক উৎপল বৰা ডাঙৰীয়া, ক্ৰিকেট সম্পাদক দেৱৰ্ষী শৰ্মা, যুটীয়া সম্পাদক প্ৰীতম বৰা। আমাৰ ইয়াত উপস্থিত আছে যোৰহাট প্ৰিমিয়াৰ লীগৰ প্ৰেচিডেণ্ট দয়াল কৃষ্ণ দত্ত। আমাৰ ইয়াত উপস্থিত আছে ছেক্ৰেটাৰী টুচেনফা বুঢ়াগোহাঁই, জইণ্ট ছেক্ৰেটাৰী শেখৰ মালু। ইয়াত উপস্থিত আছে আমাৰ ট্ৰেজাৰাৰ ৰিজৱান বৰা। এতিয়া গোটেই এইবাৰৰ যোৰহাট প্ৰিমিয়াৰ লীগ সিজন 2ৰ টিম ৰেজিষ্টাৰ, প্লেয়াৰ অকশ্যন ইতিমধ্যে এই গোটেই কামখিনি হৈ গৈছে। এই গোটেই কামখিনি আৰু খেলখনৰ সম্পৰ্কত গোটেই বিষয়বস্তুটো আগবঢ়িবৰ কাৰণে আমাৰ যোৰহাট প্ৰিমিয়াৰ লীগ সিজন 2ৰ প্ৰেচিডেণ্ট দয়াল কৃষ্ণ দত্ত বাকী গোটেই বিষয়খিনি আগবঢ়িবৰ কাৰণে মই অনুৰোধ জনালোঁ। প্ৰিমিয়াৰ লীগ সিজন 2ৰ আমাৰ প্ৰেছ মিটলৈ আমি সকলোকে আদৰণি জনাইছোঁ। আমাৰ যোৰহাট প্ৰিমিয়াৰ লীগ এইবাৰ আমাৰ 25 অক্টোবৰৰ পৰা আমি আৰম্ভ কৰিব লৈছোঁ আৰু 25 অক্টোবৰৰ পৰা আমি 12 নৱেম্বৰত ফাইনেল খেল অনুষ্ঠিত হ'ব। আৰু এইবাৰ আমি যোৰহাটত প্ৰথমবাৰৰ কাৰণে ডে নাইট ক্ৰিকেটটো আমি সংযোজন কৰিব গৈ আছোঁ। এইবাৰ আমাৰ ছেমি ফাইনেল, ফাইনেল আৰু এখন এক্সিবিশ্যন মেচ আমি নাইটত কৰিব গৈ আছোঁ। এইটো যোৰহাটত প্ৰথমবাৰৰ কাৰণে হ'ব গৈ আছে।
যোৱা বছৰ আমাৰ যোৰহাট প্ৰিমিয়াৰ লীগত 9টা টিমে অংশগ্ৰহণ কৰিছিলে। এইবাৰ আমি যোৱা বছৰ যি সফলতা পাইছো তাৰ পাছত এইবাৰ আমাৰ অনাৰ্ছসকলে যি আগ্ৰহ দেখাইছে সেইটো কাৰণে আমি এইবাৰ 12টা টিমক লৈ কৰিব গৈ আছো। আৰু এইবাৰ 12টা টিমৰ আমাৰ টিমকেইটা হৈছে প্ৰথম কৃতিকা ৱাৰিয়াৰ্ছ আৰু তেওঁলোকৰ অনাৰ হৈছে মানস প্ৰতীক চিন্তে, তেখেত তিতাবৰৰ হয়। যোৰহাট চিটি বয়জ প্ৰাঞ্জল বৰুৱা, মহাকাল ব্লাষ্টাৰ্ছ সঞ্জীৱ সাহা, চুকাফা ৱাৰিয়াৰ্ছ কৌশিক কুমাৰ গগৈ, অসম ৰয়েলছ স্বাগতম হাজৰিকা, যোৰহাট ফেলকন ত্ৰিদীপ দাস, জয় হিন্দ ৱাৰিয়াৰ্ছ অনুপল বৰদলৈ, লাইকান ৱাৰিয়াৰ্ছ আব্দুল ৱাহিদ, কাইনেটিক কিংছ শেখৰ মালো, ৰেডিয়েন্ট ষ্ট্ৰাইকাৰ্ছ মনময়ূৰ বৰদলৈ, ইলাইট ইগলছ মহিনীশ সিং, মৰিয়নি টাইটেন্স সুজিত দে। এইসকলে হৈছে এবাৰ আমাৰ 12টা টিমৰ অনাৰ। আমি যোৰহাট প্ৰিমিয়াৰ লীগখন যোৰহাট, তিতাবৰ আৰু মৰিয়নি এই তিনিটা আমাৰ লোকেল প্লেয়াৰ হিচাপে আমি বিবেচিত কৰিছো। তেওঁলোকৰ মাজতে আমাৰ যোনটো অপশ্যন হৈছে যোৰহাট, তিতাবৰ আৰু মৰিয়নি প্লেয়াৰখিনিৰ মাজতে অপশ্যন হৈছে। আৰু এইবাৰ যোৱা বছৰ যি আমি সফলতা পাইছো এইবাৰ আমাৰ প্লেয়াৰ ৰেজিষ্ট্ৰেশ্যনো বহুত যোৱাবাৰতকৈ বেছি হৈছে। এইবাৰ আমাৰ লোকেল প্লেয়াৰ হিচাপে আমাৰ 250 প্লেয়াৰে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে। আৰু এইবাৰ আমি এটা নতুনকৈ সংযোজন কৰিছো JPL-ত আউটসাইড প্লেয়াৰ। যিহেতু আমাৰ যোৱাবাৰ 9টা টিম আছিলে, 9টা টিমত আমাৰ অপশ্যনৰ কাৰণে 200 প্লেয়াৰে ৰেজিষ্ট্ৰেশ্যন কৰিছে। আৰু এইবাৰ আমাৰ 12টা টিম হোৱাৰ লগে লগে আমাৰ প্লেয়াৰৰ সংখ্যাটো বাঢ়ি গৈছে। সেইটো কাৰণে আমি এটা টিমত 4জনকৈ আউটসাইড মানে যোৰহাটৰ বাহিৰত, অসমৰ বাহিৰৰ হওক তেওঁলোকক 4জনকৈ প্লেয়াৰ আমি ল'ব দিছো। আৰু সেই 4জন প্লেয়াৰৰ 2জন প্লেয়াৰে আমাৰ যোনটো মেইন 11 হয়, বাহিৰৰ 2জন প্লেয়াৰে মেইন 11ত খেলিব পাৰিব। আৰু এইবাৰ আমাৰ বাহিৰৰ প্লেয়াৰ যোৰহাটৰ বাহিৰৰো 85জন প্লেয়াৰে ৰেজিষ্ট্ৰেশ্যন কৰিছে। সেইটো আমাৰ কাৰণে এটা ভাল খবৰ। বাহিৰৰ প্লেয়াৰসকলেও আমাৰ যোৰহাট প্ৰিমিয়াৰ লীগ খেলিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে। তাৰ ভিতৰতে এইবাৰ আমাৰ অসমৰ বাহিৰৰ ইটানগৰ, মেঘালয়, ৰাজস্থান, নাগালেণ্ড আমাৰ অসমৰ বাহিৰৰো প্লেয়াৰ এইবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে। তো এইবাৰ আমি ভাবিছো যোৰহাট প্ৰিমিয়াৰ লীগখন এটা ভাল লাইনত গৈ আছে। আৰু আমাৰ যোৰহাটৰ প্লেয়াৰৰ কাৰণে এটা এক্সপ'জাৰ হ'ব। তেওঁলোকে 4জন যোনকেইজন বাহিৰৰ প্লেয়াৰ থাকিব তেওঁলোকৰ তত্বাৱধানত তেওঁলোকৰ দেখি বা তেওঁলোকক অনুসৰণ কৰি এটা ভাল প্লেটফৰ্ম পাব বুলি আমি আশা কৰিছো যোৰহাটৰ যোনখিনি লোকেল প্লেয়াৰ আছে। ইয়াৰ লগতে আমি এটা যোৱাবাৰ যোনটো আছিলে আমাৰ যোনখিনি আমাৰ জুনিয়ৰ প্লেয়াৰ আণ্ডাৰ 19ৰ আমি এটা কেটেগৰী ৰাখিছো, য'ত আমাৰ 12টা টিমত 2জনকৈ আণ্ডাৰ 19ৰ প্লেয়াৰ ল'ব লাগিব। আৰু এজন প্লেয়াৰ তেওঁলোকে মেইন 11ত খেলাব লাগিব, যাতে আমাৰ জুনিয়ৰ প্লেয়াৰখিনিয়ে চান্স পাওক। সেইটো কাৰণে আমি আণ্ডাৰ 19ৰ ক্ষেত্ৰত সেইটো ৰাখিছো। আৰু আমাৰ যোৱা বছৰ যোনটো আমাৰ আছিলে লাইভ টেলিকাষ্ট, আমি খেলখন লাইভ টেলিকাষ্ট কৰিবৰ কাৰণে যোৱা বছৰো কৰিছো আৰু এই বছৰো কৰিম, যাতে আমাৰ যোৰহাটৰ নহয়, অসমৰ নহয়, যাতে বাহিৰৰো মানুহে খেলখন চাব পাৰে আৰু এটা ভাল প্লেটফৰ্ম যোৰহাটৰ প্লেয়াৰে পায়, যাতে তেওঁলোকক বাহিৰৰ যোনখিনি চিলেক্টৰ হওক, অসমৰে হওক বা বাহিৰৰে হওক, যোনখিনি চিলেক্টৰ আছে তেওঁলোকেও যাতে তেওঁলোকৰ খেল চাব পাৰে। তাৰ কাৰণে আমি লাইভ টেলিকাষ্টটো কৰিছো। আৰু আমি এইবাৰ আমাৰ জনাবলৈ পাই সুখী হৈছো, আমাৰ BCCI ছেক্ৰেটাৰী দেৱজিৎ লনচেতিয়া তেখেতকো আমি ইতিমধ্যে লগ কৰিছো। তেখেতো আমাৰ খেলখনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। তেখেতেও সেইটো সময়ত আমাৰ অসমতে খেল চলি থাকিব আৰু তেখেতে আমাক কৈছে যে যিমান পাৰে তেওঁ ফাইনেলত তেখেত আহিব। আৰু আমাৰ ACA ছেক্ৰেটাৰী তৰংগ গগৈদেৱ তেখেতো আমাৰ ফাইনেলত আহিব, ACA প্ৰেচিডেণ্ট তেখেতো আমাৰ ফাইনেলত আহিব। আৰু আমাৰ এইবাৰ আৰু এটা কথা আছে, আমাৰ এবাৰ মৰিয়নি সমষ্টিৰ MLA আমাৰ ৰূপজ্যোতি কৰ্মীদেৱ তেখেতো এইবাৰ আমাৰ
এজ এ প্লেয়াৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু তেখেত এবাৰ মৰিয়নি এটা দলতে তেওঁক লৈছে, তেখেতো খেলিব। আৰু আমাৰ টুৰ্ণামেণ্টটোত এখন আমি এক্সিবিশ্যন মেটচ কৰিব গৈ আছো। আমাৰ এক্সিবিশ্যন মেটচখনত আমি আমাৰ টুৰ্ণামেণ্টৰ আগতে আমি যি কথা পাতিছিলো, আমাৰ সেইখন মেচ আমাৰ চেলিব্ৰিটি 11ৰ লগত হোৱা কথা আছিল। আৰু তাৰ কাৰণে আমি আমাৰ চেলিব্ৰিটি 11ৰ লগত আমি কথা পতাও হৈছিলে। আৰু সেইটো সময়ত মানে আমাৰ এক দুৰ্ভাগ্য, আমাৰ জুবিন দা আমাৰ মাজত নাই। তেখেত আমাৰ খেলখনলৈ অহা কথা আছিল আৰু চেলিব্ৰিটি 11 খেলখন তেওঁ খেলা কথা আছিল। আৰু সেইটো কাৰণে এইবাৰ আমি ভাবিছো, যোনখন আমি এক্সিবিশ্যন মেচ ভাবিছিলো, সেই মেচখন আমি তেওঁৰ নামত আমি উৎসৰ্গা কৰিম বুলি আমি ভাবিছো। যোনখন আমাৰ চেলিব্ৰিটি মেচ হ'ব, সেইখন আমাৰ অৰ্গেনাইজিং টিমৰ লগত হ'ব। তেওঁৰ নামত আমি সেইখন মেচ কৰিবলৈ আমি আগবাঢ়িছো। আমি অলৰেডি জুবিন ফেন ক্লাবৰ লগতো কথা পাতিছো, তেওঁলোকেও আমাক আগ্ৰহ প্ৰকাশ কৰিছে, তেওঁলোকে আমাক সহায় কৰিব। সেইখন মেচ নাইটত হ'ব আৰু সেইখন মেচত আমাৰ চেলিব্ৰিটি 11 অহাৰ কথা হৈ আছে, তেওঁলোক আহিব। সেইখন 9 তাৰিখে ৰাতি হ'ব। খেলততো আমাৰ প্ৰত্যেকখন মেচত মেন অফ দ্য মেচ থাকে। আৰু এইবাৰ আমি এটা পদক্ষেপ লৈছো, আমাৰ যোনটো মেন অফ দ্য মেচ থাকে, আমি মেন অফ দ্য মেচত আমাৰ জুবিন দাৰ হেৰিৰ কাৰণে আমি এটা নাহৰৰ পুলি মেন অফ দ্য মেচৰ ট্ৰফিৰ লগত আগবঢ়াম। সেইটো আমি এটা ডিচিশ্যন লৈছো। আৰু আমাৰ খেলখনৰ বাজেট হিচাপে আমাৰ যোনটো চেম্পিয়ন থাকিব, চেম্পিয়ন দলক আমি 1,30,000 আমি চেম্পিয়ন দলক দিম। আৰু ৰানাৰ্ছ আপ যোনটো থাকিব, সেইটো 90,000। আৰু এটা আমি ইয়াৰ লগত সংযোজন কৰিছো থাৰ্ড পজিশ্যন। থাৰ্ড পজিশ্যনৰ কাৰণেও আমি এটা কৰিছো, সেইটো আমি 60,000 কৰিছো, যাতে ছেমি ফাইনেলৰ গোটেইকেইজন টিমে যাতে এটা এমাউণ্ট পায়, তাৰ কাৰণে আমি থাৰ্ড পজিশ্যনটো কৰিব গৈ আছো। আৰু আমাৰ এইবাৰ কমিটিত আমাৰ চিফ এডভাইজাৰ হিচাপে আছে আমাৰ DC ছাৰ, জয় শিৱানী ছাৰ। আৰু ছাৰেও এখন এক্সিবিশ্যন মেচ খেলিব। সেইখন আমাৰ যোনদিনাখন অপেনিং আছে 25 তাৰিখে ৰাতি এখন এক্সিবিশ্যন মেচ ছাৰে খেলিব। সেইখন DC 11 ভাৰ্চেছ RRF নিষ্টৰ লগত এখন এক্সিবিশ্যন মেচ হ'ব। আৰু আমাৰ পেট্ৰন হিচাপে আছে আমাৰ শান্তন দা, প্ৰেচিডেণ্ট JDS, আৰু আমাৰ অৰ্গেনাইজিং কমিটিৰ তেওঁ পেট্ৰন আছে। আমাৰ সেইখিনি বেষ্ট মেন অফ দ্য চিৰিজ আছে, বেষ্ট বলাৰ, বেষ্ট বেটছমেন, বেষ্ট ফিল্ডাৰ, বেষ্ট উইকেট কিপাৰ, প্ৰমিচিং প্লেয়াৰ থাকিব। আমাৰ ফাইনেলৰ মেন অফ দ্য মেচ থাকিব, হায়েষ্ট ছিক্সেছ, এইখিনি আমি গোটেইখিনিয়ে কৰিছো। থাৰ্ড ফ'ৰ্ডৰো আমাৰ এইটো পজিশ্যন থাকিব, যোনটো আমি এমাউণ্ট দিয়াৰ কথা কৈছো। থাৰ্ড আৰু ফ'ৰ্ডৰ থাকিব। থাৰ্ডৰ 40,000 আৰু ফ'ৰ্ডৰ 20,000, মানে দুইটা মিলাই 62 আমি দুইটা টিমে পোৱাকে হেৰি কৰি দিছো। আমাৰ ডেইলি দুখন খেলে হ'ব। প্ৰথম দিনাখন যিহেতু আমাৰ এটা এক্সিবিশ্যন মেচটো আছে আৰু অপেনিং চেৰিমনিটো আছে, সেনেকুৱা প্ৰথম দিনাখন এখন মেচে হ'ব। আৰু ছেমি ফাইনেলৰ পৰা লাইটত যোৰহাট, এতিয়ালৈকে আমাৰ ভেন্যুটো যোৰহাট ষ্টেডিয়ামে হৈ আছে। তাৰ মাজতে এটা দুটা অসুবিধা আহি আছে আমাৰ ফিল্ডক লৈ। সেইটো যদি হেৰি নহয়, তেনেহ'লে সকলো খেল যোৰহাট ষ্টেডিয়ামতে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।